সো হেল্ল' ফ্ৰেণ্ডছ, 2025 যেনেকুৱা ষ্টাৰ্ট হৈছে লাগিছে মানে মালায়ালাম ইণ্ডাষ্ট্ৰীয়ে চবকে খাই পেলাব। ঠিক আছে, চ' মই আজি আপোনালোকৰ কাৰণে দুটা এনেকুৱা ৰিচেণ্ট ৰিলিজ লৈ আহিছোঁ, যিটো অলৰেডি ৰিলিজ হৈ গ'ল, হলতো চাব নাপাওঁ। এনেকুৱা এটা দুটা চিনেমা মাষ্ট ৱাচ হয়, আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' ভিডিঅ'টো একেলগে চাব, ঠিক আছে। প্ৰথম মুভিটোৰ নাম হয় ৰাইফেল ক্লাব ডে, ডাইৰেক্টেড বাই আছিক আবু বুলি। ইয়াত আপোনাৰ মুভিটো মানে ডিচেম্বৰ 19, 2024 ৰিলিজ হৈ গৈছিলে হলত, বাট এতিয়া নেটফ্লিক্সত OTT ৰিলিজ হৈছে। ঠিক আছে, তো আপোনালোকে এইটো নেটফ্লিক্সত পাই যাব। এই মুভিটো কেলে ৰেকমেণ্ড কৰিছোঁ মানে ইয়াৰ যিটো আপোনাৰ মুভিটোৰ যিটো টাইটেল ৰাইফেল ক্লাব, একদম সেই ৰাইফেল ক্লাবটো মানে বহুত ধুনীয়াকৈ মুভিটোত পৰ্ট্ৰে কৰিছে দেই। মুভিখন যেতিয়া চাব ইয়াত এটা মানে ক্লাব এটা থাকে, আৰু সেই ক্লাবটোত মানে পাবৰ কাৰণে মুভিটো ষ্টাৰ্টিংটো মানে মেইন চাব লাগিব। আৰু ষ্টাৰ্টিঙত এনেকুৱা হৈ যায়, ইয়াত আমাৰ অনুৰাগ কাশ্যপ আছে বলিউডৰ, ঠিক আছে। চ' সি মালায়ালাম ইণ্ডাষ্ট্ৰীত ভৰি দি দিলে, বাট এই মুভিখনত সি এটা ভিলেন হয়। তো ষ্টাৰ্টিঙত এনেকুৱা কি হয় মানে সি এটা পাৰ্টি দিয়ে, তো ডাঙৰ ল'ৰা সৰু ল'ৰা এটা পাৰ্টি দিওঁতে তাত মানে কোনোবা ডান্সিং গ্ৰুপ এটা মাতে। তো তাৰ সৰু পুতেক এটাই কি হয় আফটাৰ ডান্স মানে সেই এটা ডান্সিং গ্ৰুপৰ কোনোবা ছোৱালীজনীৰ লগত মানে মানে ছেড়ছাড় কৰোঁতে তাৰপিছত কি হয়, তাত থকা এটা ল'ৰাই মানে তাৰ সৰু পুতেকক এনেকুৱা পিটন দিয়ে মানে আধা মৰা হৈ যায়। আৰু সেই ডান্স গ্ৰুপৰ সেই ল'ৰা ছোৱালীকেইটা পলাই যায়। তাৰপিছত অনুৰাগ কাশ্যপে সিহঁতক গৈ বিচাৰি যাওঁতে সিহঁতি ক'ত গৈ কেনে সেই ৰাইফেল ক্লাবটোত কেনেকুৱা গৈ পায় আৰু কেনেকুৱা সেই তাত মানে গোটেই ঝেংটো আৰম্ভ হয় মুভিটোলৈ। মানে মেইন চিন সেইটো হয় মুভিটো। মানে আপোনালোকে যেতিয়া চাব, আৰু মালায়ালাম ইণ্ডাষ্ট্ৰী কি কম ভাই চাব, সিহঁতৰ মানে যিটো স্ক্ৰীন প্লে নহয়, মানে সিহঁতৰ এটি ক'ত কি মানে এনেকুৱা স্ক্ৰীন প্লে বা সিহঁতৰ ডাইৰেক্টৰী সিহঁতি মানে পঢ়িছে ভগৱান জানে, আৰু ইমান ধুনীয়াকৈ দেখাব পাৰিছে। চ' এই মুভিটো আপোনালোকে আৰামছে নেটফ্লিক্সত এতিয়া লগ ইন কৰি চাওক, বঢ়িয়া মুভি হয়। অনুৰাগ কাশ্যপ আছে আৰু হনুমান কাইন, যোনটো আপোনাৰ বহুত এটা ফেমাছ গান দি দিছে আজি এই মুভিটোৰ লগত সি ডিবেট কৰিছে। আৰু ঢেৰ এক্টৰ এক্ট্ৰেছেছ আছে, বহুতখিনি আছে। মুভিখন চাব আৰু ইয়াৰ এণ্ডিংটো চাব। এণ্ডিঙৰ যিটো চিন আছিলে ন, এক্সেলেঞ্চ আছিলে। চ' এই মুভিটো মই ৰেকমেণ্ড কৰিছোঁ, সোনকালে চাই ল'ব নেটফ্লিক্সত, ঠিক আছে। নেক্সট মুভিটোৰ নাম হৈছে পানী। এতিয়া আপোনালোকে চাই আছে চাগে ছ'চিয়েল মিডিয়া, ইউটিউব, ফেচবুক চবতে ইয়াৰ ভিডিঅ'ই ভাইৰেল হৈ আছে। মুভিটোত মেইন যোনটো মানে এক্টাৰ হয় জজু জৰ্জ বুলি, সিয়ে এই মুভিটোৰ ডাইৰেক্টৰ হয়, ৰাইটাৰ হয়। আৰু এই হিৰোটোৰ আপুনি যিমান চিনেমা চাইছে, ই বহুত ডাঙৰ ডাঙৰ বেংগাৰ মুভি দি থৈছে। তো এই হিৰোটোৰ মুভিবোৰ চাব গ'লে মানে ইয়াৰ মুভিবোৰ বেলেগ এটা কনচেপ্ট থাকে, লাগিব চিম্পল কিন্তু একদম উইথ এ ডিপ মিনিং, ঠিক আছে। চ' এই মুভিটো মই আপোনালোকক কেলৈ ৰেকমেণ্ড কৰিছোঁ, এই মুভিটো আপোনালোকে যেতিয়া আৰম্ভ দিব 20-30 মিনিটছৰ পাছত ইয়াৰ যিটো ষ্টৰি গৈ থাকে, চিম্পল এটা হাজবেণ্ড ৱাইফৰ ষ্টৰি এটা হয়, ঠিক আছে। মুভিটো মানে ষ্টৰিটো এনেকুৱা হয়, জজু জৰ্জ যোনটো মেইন ইয়াৰ এক্টাৰ হয়, সি এটা বহুত মানে হেভি গেংষ্টাৰ এটা থাকে, আৰু উইথ তাৰ ফেমিলি মানে ককাই ভাই চব ফেমিলি, তাহাঁতক মানে পুলিচেও ভয় খায়। আৰু সেইজনে মানে নিজৰ ৱাইফটোক বহুত মৰম কৰে। তো মানে এদিন কি হৈ যায়, বজাৰত অলপ ক'ৰবাত শ্বপিং কৰিব যাওঁতে দুটা ল'ৰাই কি কৰে, তাৰ মাইকেলত খেলি মানে অলপ কি ক'ম ফটুৱা ধেমালি কৰে। তাৰপিছত সি তাক পিটি দিয়ে। তাৰপৰা সেই পিটি দিয়াৰ পাছতে মানে গোটেই ষ্টৰিটো কেনেকুৱা বহলি গৈ থাকে, মানে কি ক'ম আৰু। সেইটো কাৰণে আপুনি ফুল মুভিটো চাব লাগিব, ঠিক আছে। মুভিটো আপুনি পাই যাব ছনী লিভত উইথ গুড হিন্দী ডাব। মুভিটো আপোনাৰ অক্টোবৰ 2024 ৰিলিজ হৈ গৈছে, বাট এতিয়া OTTত মানে পুৰা বঢ়িয়া চলি আছে। এই মুভিটো আপুনি ইয়াৰ যিটো এণ্ডিঙৰ যিটো ক্লাইমেক্স আছিলে ন, মানে আপুনি এক্সপেক্ট কৰিব নোৱাৰে মানে এনেকুৱা হ'ব। আৰু মুভিটোত বহুত ধুনীয়া থ্ৰিল মানে আপোনাৰ একদম কৰি থয়। যোনটো ইয়াৰ ভিলেন দুটা দেখাইছে ন, সিহঁতক মানে ধৰিবই নোৱাৰি এই মুভিটোত, মানে এনেকুৱাকৈ সিহঁতি মানে থাকে মানে। তাৰপিছত কেনেকুৱা মানে হিৰোটোৱে সিহঁতক কেনেকুৱা ধৰিব সেইটো আপুনি চাবলৈ মজা। কিন্তু আপুনি এণ্ডিং মিছ কৰিব নোৱাৰে। আৰু এণ্ডিংটো যেতিয়া আপুনি চাই ল'ব নহয়, আপোনাৰ মাথা মানে ফুটি যাব আৰু ডাইৰেক্ট কৈছোঁ। আৰু আপোনালোকে মুভিটো এণ্ডিংটো চোৱাৰ পাছত কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্টত জনাব, ঠিক আছে। চ' এই নেক্সট মুভি হৈ গ'ল পানী। আৰু এই দুটা মুভি আপোনালোকে চাওক একেদিনত, OTTত বঢ়িয়াকৈ ৰিলিজ হৈছে। আৰু কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। তো কালি আৰু নতুন ৰিভিউ লৈ আহি আছোঁ। এই দুটা মুভি আপোনালোকক ৰেকমেণ্ড কৰিলোঁ আজিৰ কাৰণে। চ' এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আপোনালোকে ছাবস্ক্ৰাইবেই নকৰে,
অলপ ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।